ইফালে গড়েশ্বৰত বিদ্যালয় বন্ধ কৰি দিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 2 কিলোমিটাৰ দূৰৰ বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে কণ শিক্ষাৰ্থীয়ে। 176 নম্বৰ ৰামসাঝাৰ প্ৰাথমিক বিদ্যালয় চিৰদিনৰ বাবে বন্ধ কৰি দিয়াৰ পাছতেই 174 নম্বৰ মুকলডঙা প্ৰাথমিক বিদ্যালয়খন অলপতে বন্ধ কৰি দিয়া হয়। চৰকাৰে যি সিদ্ধান্তৰ পিছতে এতিয়া সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ শিক্ষাৰ্থীসকল। মুকলডঙা প্ৰাথমিক বিদ্যালয়খন বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিছে অঞ্চলটোৰ ৰাইজে। বিদ্যালয়খন পুনৰ খুলি দিয়াৰ আহ্বান জনাইছে ৰাইজে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক ৰাজীৱ শইকীয়াই। হয়, ৰাজ্যত আৰম্ভ হৈছে চৰকাৰী বিদ্যালয়ৰ শ্মশান যাত্ৰা। এখনৰ পিছত এখন চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ খবৰ পোহৰলৈ আহিছে। যি সময়ত চৰকাৰে ৰাজ্যৰ শিক্ষা খণ্ডৰ ব্যাপক উন্নয়ন সাধন কৰা বুলি ঢাক ঢোল বজাই আছে, সেই সময়তে এই উদ্বেগজনক ছবি পোহৰলৈ আহিছে। মই বৰ্তমান উপস্থিত আছো গড়েশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 174 নং মুকলডঙা প্ৰাথমিক বিদ্যালয়ত। এই বিদ্যালয়খন 1943 চনতে প্ৰতিষ্ঠা কৰা হৈছিলে, কিন্তু আজি কিছুদিন পূৰ্বে এই বিদ্যালয়খন চৰকাৰে বন্ধ কৰি দিয়া। তাৰ পিছতে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া বহু দূৰলৈ বাটকুৰি বা অন্য এখন স্কুললৈ যাব লগা হৈছে। এই খণ্ডত মই স্থানীয় ব্যক্তি আছে, তেওঁৰ পৰা মই কিছু কথা জানিব বিচাৰিম। হয়, কেতিয়া এইখন বন্ধ কৰি? এইখন আজি প্ৰায় 2 মাহ মান হ'ল এই স্কুলখন বন্ধ কৰি দিয়া। 2009 চনৰ যি শিক্ষাৰ অধিকাৰ আইন, সেই শিক্ষাৰ অধিকাৰ আইনৰ দুৰ্গম অঞ্চলৰ যিসমূহ স্কুল আছে, আচলতে স্কুলবিলাক বন্ধ কৰি দিব নোৱাৰে, কিন্তু আমাৰ স্কুলখন বন্ধ কৰি দিয়া হৈছে। আমি এই ক্ষেত্ৰত গড়েশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ বাইদেউৰ ওচৰতো আমি গৈছোঁ, তেখেতক আমি দৰখাস্ত দিছোঁ। তাৰ লগে লগে আমি চাৰ্কুল অফিচলৈকেও গ'লোঁ। তাৰপিছত চাৰ্কুল অফিচে আকৌ আমাক তামোলপুৰলৈকে যাব দিলে, আমি তালৈকেও গ'লোঁ। তথাপিও কিন্তু আমাৰ বিদ্যালয়খন আজিলৈকে আমি কোনো ধৰণৰ পোৱা নাই। আমি ৰামসাঝাৰ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খনো আমি বন্ধ কৰি দিয়া বুলি গম পাইছোঁ। গতিকে এনেকেই যদি বিদ্যালয়সমূহ যদি বন্ধ হৈ যায়, আমাৰ এই সাধাৰণ মানুহৰ ল'ৰা ছোৱালীবিলাকৰ অৱস্থা কি হ'ব? নিশ্চয় এইটো চৰকাৰে চিন্তা কৰি চাব লাগে। এই বিদ্যালয়খন বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰি দিয়া হৈছে। প্ৰায় 2 কিলোমিটাৰ দূৰ হ'ব। আমাৰ এইখন স্কুল হৈছে 1943 চনত। শিক্ষক 2জন আছিল। আমি তাতে গৈ যেতিয়া কৰিলোঁ, তেওঁলোকে চাই পিছত আমাক ক'লে যে 15জন ল'ৰা ছোৱালী থাকিলে এখন স্কুল থাকিব পাৰে, কিন্তু আমাৰ ইয়াতে 24জন ল'ৰা ছোৱালী আছে। তাৰপিছতো আমাৰ স্কুলখন গ'ল। এতিয়া বহুত অসুবিধা, কাৰণ আমাৰ বৰপথাৰৰ মুকলডঙা চুবুৰী বুলি চবে জানে, এইটো একদম বানপীড়িত। প্ৰথম বানপানী মুকলডঙা চুবুৰীৰ পৰাই ওলায়। গতিকে এনেকুৱা এটা পিছপৰা অঞ্চল, এখন প্ৰাথমিক বিদ্যালয়ে আছে, বাকী কোনো চৰকাৰী অফিচ নাই। গতিকে সেই বিদ্যালয়খনো যদি আজি চৰকাৰে বন্ধ কৰি দিয়ে, কেনেকুৱা ধৰণৰ কথা হ'ব, কেনেকুৱা দুখ লগা ধৰণৰ কথা। আৰু এতিয়া চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, যাতে স্কুলখন পুনৰ যাতে আমাক খুলি দিয়ে। আন এগৰাকী কি আছে, মই তেওঁৰ পৰা এই বিষয়ে জানিম। নমস্কাৰ। আমাৰ স্কুলখন প্ৰায় আজি 2 মাহ মান আগত বন্ধ কৰি দিছে চৰকাৰে। আমাৰ ল'ৰা ছোৱালীয়ে পঢ়াৰ বহুত অসুবিধা হৈছে। স্কুলৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰ হয়। আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ লগত দেউতাকতো কামতে গুচি যায়, 7টা বজাতে গুচি যায়। আমি সৰু ছোৱালীটোকে চাম না, কামে কৰিম না, চুলি থবাই যাম। এতিয়া বহুত কষ্ট হৈছে। আশা ৰাখিছোঁ যাতে চৰকাৰে স্কুলখন আমাক সোনকালে ঘূৰাই দিয়ে। হয়, বানপীড়িত অঞ্চলত স্থাপন কৰা এই বিদ্যালয়খন অন্য এখন বিদ্যালয়ত একত্ৰীকৰণ কৰি দিয়াৰ ফলত যথেষ্ট অসুবিধাৰ হয়, ৰাজীৱ সন্মুখীন শইকীয়া, হৈছে। আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ প্ৰতিক্ৰিয়া শুনালে আৰু সেই বিদ্যালয়খনৰ পৰিৱেশ দেখুৱালে।